নিৰ্বাচন আহিছে নেতাৰ মুখচুপতি বাঢ়িছে এইবাৰ তৰুণ গগৈ ভাৰ্চেছ সৰ্বানন্দ সোণোৱাল নৰেন্দ্ৰ মোদীয়ে কথা বেছি কয় কাম কম কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অতিকৈ ফাঁকিবাজ ব্যক্তি এই অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আসামতো ক'লে যে অসমত লাখ লাখ বিদেশী আছে মই 16 মে তাৰিখৰ পৰা 14 চন মই বিদেশী খেদাই দিম তেতিয়া সেইখন নাটক আছিল বুলি ধৰিব পৰা নাছিল এতিয়া ৰাইজে বুজিছে যে তেওঁ নাট্যকাৰ চিফ মিনিষ্টাৰ তেওঁতো ফাঁকিবাজ বুলি কয় এই যোৰহাটৰ মেডিকেল কলেজখন কোনে কৰিলে উইমেন ইউনিভাৰ্চিটি কোনে কৰিলে NID কোনে কৰিলে এই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইয়াৰ আগত কোনে কৰিলে তাৰ আগতেতো ইঞ্জিনিয়াৰিং কলেজ এখন আছিলে ছেকেণ্ড এখনো আমি কৰিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যৰ পাছতে তেওঁক উভতি ধৰিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গগৈৰ লগত অনাহকত বিতৰ্ক কৰি লাভ নাই এতিয়া বহু কংগ্ৰেছ কৰ্মীয়ে বেয়া পায় তৰুণ গগৈ ডাঙৰীয়াই ভাৰাক্ৰান্ত হৈছে মই আৰু তেখেতৰ লগত অনাহকত বিতৰ্ক কৰি মোৰ সময় নষ্ট কৰিবলৈ নাই তেখেতে কৈ থাকক যি ক'ব লগা আছে অসমৰ ৰাইজে গোটেই দৃশ্যপটটো প্ৰত্যক্ষ কৰিছে লক্ষ্য কৰিছে মই কেৱল সন্মান সহকাৰে জনাইছোঁ আজিৰ তাৰিখত তেখেতে এই কাৰণে মানসিকভাৱে ভাগি পৰিছে অসমৰ ৰাইজে যে তেখেতক বেয়া পাইছে এই কথাটো তেওঁ বুজি পাইছে এনেদৰেই এতিয়া নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে কথাৰ ফৰ মাৰিছে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই ব্যুৰোৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট